Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एलाइडेस की YouTube चैनलत इंडियन एयर फोर्स रिक्वायरमेंट 2025 ৰ কাৰণে নটিফিকেশন আইছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅটো কমপ্লিট চাই লব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅটো আৰম্ভ কৰো। এতিয়া চাওক, ইণ্ডিয়ান এয়াৰ ফোর্স ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে আইছে নটিফিকেশন খিনি। আৰু মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি আপুনি চেক কৰিব পাৰিব, ভ্যাকেন্সি ডিটেইলছ খিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া, পোষ্ট খিনি এপ্লাই কৰোতে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব, নেক্সট আপোনাক প্ৰভাইড কৰিম সিলেকশন প্ৰসেস, নেক্সট আপোনাক প্ৰভাইড কৰিম হাউ টু এপ্লাই, আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব, নেক্সট আপোনাক প্ৰভাইড কৰিম ইম্পৰ্টেন্ট ডেটস খিনি, নেক্সট আপোনাক প্ৰভাইড কৰিম ইম্পৰ্টেন্ট লিংক খিনি কোড কেনেকৈ আপুনি ৰিসিভ কৰিব চেক কৰিব পাৰিব, এইখিনি ডিটেইলছ মই আপোনাক এই ভিডিঅত প্ৰভাইড কৰিম। This of requirement overview kini organization diye ase Indian Air Force or পৰা আইছে requirement kini total আপোনাৰ vacancy diye ase 284 post ৰ কাৰণে আইছে requirement kini application যেটো mode হয় আপুনি অনলাইন application কৰিব লাগিব। official website ৰ লিংকটো মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, তাতে আপুনি ক্লিক কৰিলে official যেটো website আছে তাতে আপুনি ৰিডাইৰেক্ট হ'ব পাৰিব। This of vacancy details kini diye ase, তাতে আপোনাৰ total vacancy diye ase 284 আৰু পোষ্ট খিনি আপোনাৰ ডিসিপ্লিন ওয়াইজ ডিভাইড কৰি দি আছে। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে দি আছে 29 পোষ্ট, গ্ৰাউন্ড ডিউটি যত আপোনাৰ টেকনিক্যালৰ কাৰণে পোষ্ট আছে 156, নেক্সট আপোনাৰ পোষ্ট আছে গ্ৰাউন্ড ডিউটি নন টেকনিক্যালৰ কাৰণে 99 পোষ্ট আছে, আৰু আপোনাৰ এনসিসি স্পেশাল এন্ট্ৰি কাৰণে দি আছে ফ্লাইং ব্ৰাঞ্চ যত আপোনাৰ 10% টোটাল ভ্যাকেন্সিৰ পৰা ৰিজাৰ্ভেশন থাকিব। এতিয়া যাওক ভ্যাকেন্সি খিনি এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি। এজ লিমিট বিচাৰিছে যত আপুনি এজটো ক্যালকুলেশন কৰিব লাগিব 1 জুলাই 2025 ৰ ডেট হিচাপত। ফ্লাইং ব্ৰাঞ্চৰ কাৰণে যদি আপুনি এপ্লাই কৰে তেতিয়াহলে আপোনাৰ মিনিমাম 20 ইয়াৰ্স আৰু ম্যাক্সিমাম আপুনি 24 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। গ্ৰাউন্ড যেটো ডিউটি আছে টেকনিক্যাল এন্ড নন টেকনিক্যালৰ কাৰণে তাতে আপোনাৰ মিনিমাম বিচাৰিছে 20 ইয়াৰ্স এন্ড ম্যাক্সিমাম আপুনি 26 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব। এতিয়া সব পোষ্ট খিনি এপ্লাই কৰোতে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ফ্লাইং ব্ৰাঞ্চৰ কাৰণে এপ্লাই কৰে তেতিয়াহলে আপুনি গ্ৰেজুৱেচন কৰা হ'ব লাগিব এনি ডিসিপ্লিন উইথ আপোনাৰ থাকিব লাগিব 60% মাৰ্ক। এনডিএছ যদি আপোনাৰ ফিজিক্স এন্ড ম্যাথমেটিক্স আছিল ক্লাছ হায়াৰ সেকেন্ডাৰী তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে অৰ দিয়া আছে যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বা বিটেক কৰিছে তথাপি আপুনি পোষ্ট খিনি এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট অফ গ্ৰাউন্ড ডিউটি টেকনিক্যালৰ কাৰণে বিচাৰিছে, যদি আপুনি ব্যাচেলাৰ অফ ইঞ্জিনিয়াৰিং বিটেক আপুনি কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট যেটো পোষ্ট দি আছে চাওক গ্ৰাউন্ড ডিউটি নন টেকনিক্যালৰ কাৰণে বিচাৰিছে আপুনি যদি গ্ৰেজুৱেচন কৰিছে বা পোষ্ট গ্ৰেজুৱেচন পোষ্ট কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। নেক্সট হক দি আছে এনসিসি এন্ট্ৰি, যেটো এনসিসি সাৰ্টিফিকেট যদি আপোনাৰ আছে তেতিয়াহলে আপুনি এপ্লাই কৰিব পাৰিব। লগতে বিচাৰিছে ফ্লাইং ব্ৰাঞ্চৰ যদি এপ্লাই কৰে তেতিয়াহলে আপুনি এলিজিবল হ'ব। এতিয়া চাওক পোষ্ট খিনিত আপোনাৰ সিলেকশন প্ৰসেস খিনি কেনেকুৱা হ'ব, আপুনি যদি এপ্লাই কৰিব আপোনাৰ সিলেকশন কেনেকুৱা হ'ব। তো প্ৰথমতে আপুনি অনলাইন ৰিটেন টেষ্ট দিব লাগিব, নেক্সট আপুনি ইন্টাৰভিউ ফেস কৰিব লাগিব। যদি আপুনি ৰিটেন টেষ্টটো কোৱালিফাইড কৰিব তাৰ পিছত আপুনি ইন্টাৰভিউ ফেস কৰিব। নেক্সট আপোনাৰ ডকুমেন্টস ভেৰিফিকেশন হ'ব, নেক্সট আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব এন্ড আপোনাৰ ফাইনাল সিলেকশন হ'ব। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই প্ৰসেস খিনি চাই লওক। প্ৰথমতে আপুনি ভিজিট কৰিব লাগিব অফিচিয়েল ৱেবছাইটত, যেটো লিংক মই এই ভিডিঅৰ ডেসক্ৰিপচনত আপোনাক প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত এন্ড আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো অফিচিয়েল নটিফিকেশনৰ যেটো এডভাৰটাইজমেন্ট দি আছে AFCAT, যদি আপুনি এটো এডভাৰটাইজমেন্ট নাম্বাৰটো দি আছে 0/2025 এটো আপুনি ফাইন্ড আউট কৰিব লাগিব। আৰু আপুনি এপ্লাই কৰাৰ আগতে অফিচিয়েল যেটো নটিফিকেশন আছে এটা আপুনি ডাউনলোড কৰিব, কৰি কিনে আপুনি এবাৰ চেক দিব, চেক কৰি কিনে আপুনি এপ্লাই কৰিব। তাতে আপুনি সব এপ্লাই অনলাইন বাটনটো দি আছে, তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশন ফৰ্মটো ফিল আপ কৰিব লাগিব, যত আপোনাৰ ৰিকুৱাৰমেন্ট ডিটেইলছ খিনি তাতে আপুনি ফিল আপ কৰিব। নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টস খিনি, যত আপোনাৰ ফটো সিগনেচাৰ থাম্ব ইমপ্ৰেশন খিনি আপুনি ফিল আপ কৰিব। এন্ড যদি ক্যাটেগৰি ওয়াইজ আপোনাৰ এপ্লিকেশন ফি খিনি পেমেন্ট কৰিব দিছে এইখিনি পেমেন্ট আপুনি কৰিব লাগিব। নেক্সট আপুনি আপোনাৰ এপ্লিকেশনটো ফাইনাল সাবমিট দিব লাগিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশন একনলেজমেন্ট ৰিসিভ হয় আপুনি এটো প্ৰিন্ট আউট ৰাখিব। এতিয়া চাওক ইম্পৰ্টেন্ট ডেট খিনি। তো অফিচিয়েল যেটো নটিফিকেশন এটো 30 মে 2025 ত ৰিলিজ হৈছে আৰু যেটো আপোনাৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈছে 2 জুন 2025 ৰ পৰা।
লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 1 জুলাই 2025 লৈকে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এডমিট কাৰ্ড আপোনাৰ আগষ্ট 2025 ত ৰিলিজ হ'ব এতিয়ালৈকে ফিক্স নহয় ৰিলিজ হ'ব বুলি দিছে জাস্ট এক্সপেক্ট কৰিব পাৰিব আপুনি যদি এক্সাম হয় 23 and 24 আগষ্ট মানত হ'ব লাগে নেক্সট আপোনাৰ ৰিজাল্ট যেটো এনাউন্সমেন্ট আছে এটো সেপ্টেম্বৰ 2025 লৈকে হ'ব পাৰে তো এতিয়া সক ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে আপুনি অফিচিয়েল যেটো নোটিফিকেশন দি আছে লিংকটো আপুনি যদি ক্লিক কৰি কিনে ডাউনলোড কৰি কিনে এপ্লাই কৰাৰ আগত আপুনি চেক কৰি লব এন্ড বাকি ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে মই প্ৰভাইড কৰি দিম জব এলাৰ্ট এছকে পৰ্টেলৰ যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে তাতে মই প্ৰভাইড কৰি দিম যদি আপুনি ইন্টাৰেস্টেড হয় আপুনি তাতে ক্লিক কৰি কিনে ভিজিট কৰিব পাৰিব কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব আৰু এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিঅ ইমানতে সামৰিছো